হয়, কাঠফুলা খেতিৰে স্বাৱলম্বী হৈ উঠিছে দুলীয়াজানৰ এগৰাকী মহিলা। মই বৰ্তমান উপস্থিত আছোঁ তৈলনগৰী দুলীয়াজানৰ কাষৰীয়া দুলীয়া গাঁৱত উপস্থিত আছোঁ আৰু আপোনালোকক দেখাবলৈ মোৰ কেমেৰা পাৰ্চনক মই অনুৰোধ জনাইছোঁ যে এয়া এনেধৰণে আচলতে লমালমেকৈ আচলতে কাঠফুলা ইয়াত ফুলি উঠিছে আৰু মই তেখেতৰ সৈতে মই পৰিচয় কৰি দিব ওলাইছোঁ। আপোনাৰ নামটো? হয়, মোৰ নাম বনলতা গগৈ। আপুনি কেতিয়াৰ পৰা এই কাঠফুলা খেতিৰ লগত জড়িত? প্ৰায় 3 বছৰ হ'ল আৰু আমাৰ কাঠফুলাৰ লগত জড়িত হোৱা। কেনেকৈ আচলতে মনলৈ আহিলে এটা কাঠফুলা খেতি কৰিবলৈ কেনেকৈ মনলৈ আহিল? বহুত আৰ্থিক অভাৱত ভুগি আছিলোঁ। ভাবিছোঁ মানে কি কৰি আমি স্বাৱলম্বী হ'ব পাৰিম। বহুত ভাবিলোঁ, তাৰপিছত ভাবি দেখিলোঁ বজাৰত বৰ্তমান কাঠফুলাৰ চাহিদা বহুত বেছি। সেইকাৰণে ভাবিলোঁ কাঠফুলাৰ খেতিকে ট্ৰেইনিং মৰা যায় কি কৰোঁ। তাৰপিছত ওচৰত নাহৰকটীয়াত আছে আমাৰ দাদা এজন, দাদাৰ ওচৰলৈ গ'লোঁ। দাদাৰ ওচৰত ট্ৰেইনিং ল'লোঁ। খুব বেছি আমি 15 দিনমান ট্ৰেইনিং ল'লোঁ। লৈ মেলি আহি আমি সৰু সুৰাকৈ আৰু আমি মাছৰুমৰ প্ৰথম আমি আৰম্ভ কৰিলোঁ 50টামান চিলিণ্ডাৰ লৈ আৰম্ভ কৰিলোঁ। তাৰ যি প্ৰডাক্ট হ'ল সেই প্ৰডাক্টে আমি ওচৰ পাজৰ অঞ্চলবিলাকত বিক্ৰী কৰিলোঁ। বিক্ৰী কৰি বহুতখিনি উৎসাহিত হ'লোঁ। ভাল লাগিলে মানে খেতিটো কৰি বহুত ভাল লাগিলে। ভাবিলোঁ খেতি কৰি ভাল লাগিলে সেইকাৰণে উন্নতমানৰ আৰু ট্ৰেইনিং লৈ আৰু অলপ বেছি জানো যাতে ইয়াৰ বেমাৰবিলাক হয়। আমি নাজানো বেমাৰবিলাক হ'লে যে কেনেকৈ ভাল হ'ব, কি কৰিব লাগিব কি কৰিব নালাগিব, ইয়াৰো বেমাৰ আহে। সেইকাৰণে আমি ভাবিলোঁ যে ভাল হাই ট্ৰেইনিং এটা লওঁ। গম পালোঁ ডিব্ৰুগড়ত চৰকাৰী ট্ৰেইনিং হৈ থাকে RCT পাঞ্জাৱ নেশ্যনেল বেংক। তাতে গৈ খবৰ কৰিলোঁ, হয় তাত ট্ৰেইনিং দি আছে, বৰ্তমান ট্ৰেইনিং দিয়া হ'ব আৰু। মই গৈ তাত ট্ৰেইনিং লৈ আহিলোঁ। লৈ আহি আকৌ ডাঙৰ কৰিলোঁ ফাৰ্মটো, মানে আমি ডাঙৰ কৰি দিওঁ। এতিয়া বৰ্তমান আমি ইয়াত 700 চিলিণ্ডাৰ ৰাখিছোঁ। প্ৰতি কেজিত কিমানকৈ আপোনালোকে বিক্ৰী কৰে? পাৰ কেজি আমি 250 টকাকৈ বিক্ৰী কৰোঁ। ক'ত ক'ত বিক্ৰী কৰে? আমাৰ গাঁৱৰ ওচৰৰ পাজৰ গাঁওবিলাকতো কৰোঁ আৰু অইল মাৰ্কেটৰ দোকান কেইখনমান আছে আৰু বিশেষ তাত দিয়া হয়। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ সঁহাৰি বহুত ভাল। ৰাইজে বহুত ভাল পায় এইটো খাই। আৰু ইয়াত মানে বিশেষকৈ আমাৰ গাঁৱত যেতিয়া আমাৰ সকামবিলাক হয়, ভকতবিলাকে আজিকালি পনীৰ চনীৰ খাই ইমান ভাল নাপায়, মাছ মাংসবিলাক নাখায়, বেমাৰ আজাৰৰ পৰা মাছৰুমটো বিচাৰে। সেইকাৰণে আমাৰ সকাম হ'লে মানে মাছৰুম দিয়াই হয় আৰু মাছৰুম বিচাৰে 5 কেজি 10 কেজি তেনেকৈ বিচাৰে। আপোনালোকে বছৰি কিমান আপোনালোকৰ ব্যৱসায় হয়? আমাৰ বছৰি প্ৰায় 1 লাখৰ ওচৰা-ওচৰি হৈ যায়। মাছৰুমৰ মানে এই টোপোলাবিলাক বৃদ্ধি কৰাৰ পৰা আহে, আগত নহয়। আমি জানিব পাৰিছোঁ যে আপোনালোকে বিগত প্ৰায় 3টা বছৰ আপোনালোকে মাছৰুম খেতিৰ লগত আপোনালোকে জড়িত। ইয়াৰ যি চাহিদা, সেই চাহিদা আপোনালোকে দুলীয়াজানত পূৰণ কৰিবলৈ সক্ষম হৈছেনে? তো চাবলৈ গ'লে আমি ইমান সক্ষম হোৱা নাই। কেলৈ আমি যদি আমাৰ আজি দিলোঁ প্ৰডাক্টটো হৈ গ'ল, আমি ছিঙি দিলোঁ, আমাৰ আৰু নেক্সট চিলিণ্ডাৰ ভৰাব লাগিব, সেইখিনি আমি কৰিব পৰা নাই। তাৰমানে আমাৰ আৰ্থিকৰ কথা আছে, বীজ অহাৰ কথা আছে বা খেৰ কথা আছে। এইবিলাক মানে আমি চব সংগ্ৰহ কৰি ল'ব পৰা নাই। সেইকাৰণে মানে কি হ'ল, আমি ইমান প্ৰডাক্টটো আমি দিব পৰা নাই। সেইকাৰণে আৰু ভৱিষ্যতে বহুত বেছি আপোনালোকে আৰু পৰিকল্পনা আছে নেকি? হয়, ভৱিষ্যতে আমি ভাবিছোঁ চৰকাৰে যদি কিবা আমাক সাহাৰ্য আগবঢ়ায় তেতিয়া আমি ভাবিছোঁ যে ড্ৰাই মেচিন আনিম। ড্ৰাই মেচিন আনি এইবিলাক মানে অকল এনেকৈ যে খায় এইটো নহয়, যে এইটো বস্তুৱে খালে হ'ব এইটো নহয়। ইয়াত আমি ড্ৰাই কৰিও খাব পাৰোঁ। ইয়াৰ পৰা আমি আচাৰ বনাব পাৰোঁ, বিস্কুট বনাব পাৰোঁ, মৰ্টন বনাব পাৰোঁ, চকলেট বনাব পাৰোঁ, পিঠা পনাত দিব পাৰোঁ, খিচিৰিবিলাকত দিব পাৰোঁ বা এই পায়স এইবিলাকত দিব পাৰোঁ। সৰু ল'ৰা-ছোৱালীৰ কাৰণে বহুত ভাল। বুঢ়া-বুঢ়ী মানুহবিলাকেও খাব লাগে, মানে প্ৰটিন আছে এইবিলাকত। তেতিয়া সৰু ল'ৰা-ছোৱালীবিলাকে নাখায়, ধৰক এনেকৈ মাছৰুমটো নাখাব। তেতিয়া আমি মৰ্টনত যদি দি দিওঁ বা চকলেটত দি দিওঁ, তেতিয়া সিহঁতে সেইটো খাব। তেনেকৈ ভাবিছোঁ মানে আমি ভৱিষ্যতে চৰকাৰৰ পৰা সহায় পালে অলপ কিবা কিবি কৰিম আৰু এইবিলাকে মেচিন চেচিন আনি আমি বনাম বুলি ভাবিছোঁ। এই যিসমূহ কাঠফুলা পুৰঠ হৈ উঠিবলৈ কিমান সময় লাগে? প্ৰথম আমি ৰোপণ কৰাৰ পৰা আমাক সম্পূৰ্ণ হ'বলৈ আমাক 25 দিন লাগে। প্ৰথম আমি যেতিয়া চিলিণ্ডাৰবিলাক ৰেডি কৰোঁ, ৰেডি কৰি আমি 10 দিন ডাৰ্ক ৰুমত ৰাখোঁ। ডাৰ্ক ৰুমত ৰাখোঁ, যেতিয়া এইবিলাক বগা আহে যে এইবিলাক মাইচিলিয়াম বুলি কয়। এইবিলাক অহাৰ পিছত আমি হেঙিং কৰি দিওঁ। হেঙিং কৰি দিয়াৰ পিছত
10 দিনৰ পিছত আকৌ 10 দিনৰ পাছত গজালি মেলে। গজালি মেলাৰ পিছত আৰু 5 দিনৰ পিছত আমি গজালি মেলাৰ পিছত আৰু 5 দিন হ'লে ইহঁতে সম্পূৰ্ণ হৈ যায়। সম্পূৰ্ণ হৈ যোৱাৰ পিছত ইয়াক ছিঙিব পৰা যায়। এইবিলাক সম্পূৰ্ণ হ'ল আৰু ছিঙিব পৰা হৈ যায়। হয়, আচলতে